ইয়াত আহি এইকাৰণে বৰ ভাল লাগে। ভাল লাগিছে, বহুত ভাল লাগিছে। আগে পিছেও মই আহোঁ, এতিয়া যেনিবা আপোনাৰ লগত আহিছোঁ, কিবা এটা ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা বতাহ আহিছে। অলপ পিছত আমি দলঙৰ তালৈকে যাম। সেই দলংখনলৈ আমি যাম দেই। আহিছোঁ যেতিয়া আজি আৰু কথা বতৰা ভালকৈ পাতিম। ভাল লাগিব এতিয়া তালৈ গৈ পেলাই। বৰ ধুনীয়া লাগিছে। ধুনীয়া হয়, পৰিৱেশটোৱে কিবা ভাল, শান্ত পৰিৱেশ। বৰ ধুনীয়া। শইকীয়ানী, মই আপোনালৈ এটা উপহাৰ আনিছোঁ। ধন্যবাদ। আপোনাৰ ৰচনা নে? মই ৰচনা কৰা। সময় উলিয়াই পঢ়িবচোন মোৰ গল্পবোৰ, মনবিলাক ভাল লাগিব তেতিয়া। এতিয়া মই আপুনি সদায় কেনেদৰে ভালে থাকে তাকেই কামনা কৰোঁ। আৰু কি ভাবোঁ জানে, সিদিনা যদি মই বিয়ালৈ নগ'লোহেঁতেন, আপোনাৰ লগত চিনাকি নহ'লেইহেঁতেন, আৰু তেতিয়া মই এনেকুৱা এগৰাকী মানুহৰ লগ নাপালোহেঁতেন। ময়ো তাকেই ভাবিছোঁ, ভাল বন্ধু এজন ময়ো পালোঁ। শৰ্মা, আৰু মই এটা কথা বুজিব পাৰিছোঁ। কওকচোন। আপোনাক চব কথাই ক'ব পাৰি। হয়, ক'ব পাৰে। মোৰ কলেজীয়া জীৱন, সাংসাৰিক জীৱন, কৰ্মজীৱন বৰ জটিল আছিল। আপোনাক কৈ শেষ কৰিব নোৱাৰা কিছুমান ঘটনা। এতিয়া বাদ দিয়ক সেইবোৰ, বৰ্তমানৰ কথা ভাবক। আপোনাৰ দৰে উদাৰ, সহানুভূতিশীল, কৰ্তব্যপৰায়ণ মানুহ এজন বন্ধু হিচাপে পাইছোঁ। লাহে লাহে মই মোৰ দুখবোৰ পাহৰিবলৈ গৈছোঁ, কিন্তু আপুনি মোক পাহৰি নাযাব। নাই নাই, নাপাহৰোঁ। আপুনি চিন্তাই নকৰিব। এতিয়া আপুনি নিশ্চয় সুখী, যিহেতু মই সুখী আপোনাক পোৱাৰ পিছত। হয়, তথাপি কেতিয়াবা বহুত অকলশৰীয়া অনুভৱ হয়। কি ভাৱ হয় জানে শৰ্মা? বৃদ্ধাশ্ৰমলৈ যোৱাৰ কথা। পাৰিব সেইকণ সহায় কৰিবলৈ? কি কথা কৈছে আপুনি? এইবোৰ কিয় ভাবিছে? এইবোৰ বেয়া কথা ন, আপোনাক বেয়া পাইছোঁ। আমি যেতিয়ালৈকে জীয়াই থাকিম, ইজনে সিজনৰ খবৰ ল'ম, ইজনে সিজনক সহায় কৰিম, এইবোৰ কথা মনলৈ নানিব। ইমান ধুনীয়া পৰিৱেশ চাওকচোন। ইয়াত আকৌ চিনেমাৰ শ্বুটিং কৰিলে বৰ ভাল লাগিব। চাৰিও ছাইডটো পুখুৰীটো ইমান দীঘল, এনেকুৱা মনলৈ হৈছে যেন এয়া সাগৰ, আৰু এনেকুৱা লাগিছে যেন সাগৰৰ ঢৌবোৰে আহি আমাক খুৱাব। ইমান ভাল লাগিছে, সঁচাই বৰ ধুনীয়া। ইয়াত বহি বহি কবিতা লিখিবলৈও ভাল। আপুনি নিশ্চয় ইয়ালৈ আহে। ঠিক ইয়ালৈ নাহিলেও এনেকুৱা এটা পৰিৱেশ মোৰ মনত লৈ লওঁ। এতিয়া আহিব ইয়াত। আপোনাক পালোঁ যেতিয়া এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে, মোৰ সৃষ্টিবিলাকো এতিয়া নতুন হ'ব। আৰু আপুনি এতিয়া ইয়াত বহি আপোনাৰ আৰু ধুনীয়া ভাষা ওলাব, বৰ ভাল লাগিছে। এই সেউজীয়া পৰিৱেশটো এনেও মানে আমি বহুত ভাল লাগে। হয় হয়, বহুত ভাল লাগে। হয় ন, যাওঁ বলক। আৰু ইয়াত বহি এনেদৰে কথা পাতি থাকিলে মানুহে বা কি ভাবিব? মানুহৰ ভাৱনাক আপুনি কি নাভাবিব? নাভাবিব নোৱাৰে, কিন্তু তথাপিও হ'ব, আকৌ কেতিয়াবা আহিম আহিম। আপুনি ব্যস্ত মানুহ, আপুনি মোক খবৰ দিব যেতিয়া আজৰি হয়। আপোনাৰ মতে আহিম। আৰু ফোন কৰিলে অসুবিধা হয় নেকি আপোনাৰ? নহয়, মই আকৌ ভাবিছোঁ ঘৰত ফোন কৰিলে আপোনাৰ অসুবিধা হ'ব। নাই নাই নাই, একো তেনেকুৱা তাতে আকৌ লিখা মেলা কৰি থাকে, অনবৰতে আপুনি ব্যস্ত থাকে। মোৰ আপোনাক দিগদাৰী দিবলৈ বেয়াও লাগে অলপ। ঠিক আছে, তেনেহ'লে আপোনাক ফোন কৰিম। কৰিব। আপোনাৰ মানে আজি কি হ'ল জানে, আপোনাৰ জীৱনৰ দুখৰ কথাবিলাক শুনি পেলাই মোৰ জীৱনৰ সুখ দুখৰ কথাখিনি শুনি মনতে পাহৰিয়ে থাকিলোঁ। শুনিম, আপোনাৰ বিষয়ে মই সকলো শুনিম। মোৰ খুব ইচ্ছা আছে আপোনাৰ বিষয়ে জানিবলৈ। বলক তেনেহ'লে। ঠিক আছে।